এজন অন্ধ মানুহে পথৰ কাষত বহি ভিক্ষা খুজি আছে। কাষত এখন প্লে কাৰ্ড আৰু সন্মুখত বাটি এটাত কেইটামান কইনছ পৰি আছে। অহা যোৱা কৰা মানুহৰ তেওঁৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল। অলপ সময়ৰ পাছত এজন ব্যক্তি ভিক্ষাৰীজনৰ ওচৰলৈ আহে। ব্যক্তিজনে তেওঁক ভিক্ষা দিয়াৰ পৰিৱৰ্তে কাষত থকা প্লে কাৰ্ডখন ল'লে আৰু পিছফালে কিবা অলপ লিখি থৈ আঁতৰি গ'ল। কিছু সময়ৰ ভিতৰতে ভিক্ষাৰীজনৰ বাটিটো পইচাৰে ভৰ্তি হৈ গ'ল। সেইদিনা তেওঁ বহুত পইচা পালে। আবেলি পৰত সেই ব্যক্তিজন ভিক্ষাৰীজনৰ কাষত থিয় হ'ল। অন্ধ ভিক্ষাৰীজনে গম পালে যে এইজনেই সেই ব্যক্তি যিজনে বৰ্ডখনত কিবা অলপ লিখি থৈ গৈছিল। ভিক্ষাৰীজনে সুধিলে, ডাঙৰীয়া, আপুনি বৰ্ডখনত কি লিখিলে যে মানুহে আজি মোক ইমান পইচা দিলে? ব্যক্তিজনে ক'লে, একো নাই, মই আপুনি লিখা কথাকেইটা অলপ বেলেগ ধৰণৰে লিখি দিলোঁ। আপুনি লিখিছিল মই অন্ধ, মোক অলপ সহায় কৰক। মই লিখিলোঁ আজিৰ দিনটো কিমান সুন্দৰ, কিন্তু মই দেখাই নাপাওঁ। এই কথাষাৰে মানুহৰ অন্তৰ চুই গ'ল আৰু ভিক্ষাৰীজনক ভিক্ষাৰ পাত্ৰটো ভৰাই পেলালে। গতিকে সদায় লক্ষ্য কৰিব আপুনি নিজৰ কথা কি ধৰণেৰে উপস্থাপন কৰিছে।